পঢ়িছা? মা পঢ়ি আছো। ভালদৰে পঢ়া শুনা কৰিবা দেই। ডাঙৰ হৈ তুমি চাকৰি কৰিব লাগিব। হ'ব মা। আপুনি আহিলে? টকা যোগাৰ হ'লনে? টকা কি গছত লাগে নেকি? নে কোনোবাই আমাৰ কাৰণে টকা এসোপামান উলিয়াই থৈ দিছে? ঘৰখন কেনেকৈ চলাইছোঁ মইহে জানো। তোৰ সেইবোৰ খবৰ আছে জানো? তোক যদি কেনেবাকৈ হস্পিটেলত ভৰ্তি কৰিব লাগে তেনেহ'লে মাৰো ঘৰক কবি টকা দিয়া কথা। মই এইবোৰ টকা চকা যোগাৰ কৰিব নোৱাৰোঁ। নোৱাৰো মানে? সংসাৰখন আপুনি বিয়া কৰাইছে। মই আকৌ মাৰ ঘৰত খুজি টকা কিয় আনিম? তাৰ বাহিৰে মাৰ ঘৰতনো আছে কোন? দেউতা ঢুকুৱাও আজি কেইবা বছৰো হ'ল। ভাই ককাই এটাও নাই। মা আৰু ভণ্টিয়ে যেনে তেনে ঘৰখন চলি আছে। মই সিহঁতক খুজি কেনেকৈ টকা আনো? আৰু খুজিলোৱে যেনিবা সিহঁতেনো ক'ৰ পৰা টকা দিব? মই এইবিলাক একো বুজি নাপাওঁ। টকা আনিবলৈ কৈছোঁ, টকা আনিবি। নহ'লে তোৰ ডিঙিত পিন্ধি থকা চেণ্ডেল খুলি দে। সেইডাল বেছিয়ে মই টকা যোগাৰ কৰোঁ। এইডাল মোৰ বিয়াৰ একমাত্ৰ গহনা। ঘৰখনৰতো সকলো বস্তু এফালৰ পৰা বিকি শেষেই কৰিলে। এতিয়া আপোনাৰ চকু পৰিছে মোৰ চেইনডালত। যিমান বিপদ হ'লেও এইডাল চেইন মই আপোনাক বিক্ৰী কৰিব দিব নোৱাৰোঁ। এতিয়া ছোৱালীজনী ডাঙৰ হৈ আহিছে। তাইক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিব লাগিব। তাইক শিক্ষিত কৰি তুলিব লাগিব। যদি চেইনডাল বিক্ৰী কৰিব লাগে কেতিয়াবা মই তাইক পঢ়া শুনা নামত বিক্ৰী কৰিম। তাই হৈছে ছোৱালী মানুহ। কিহৰ তাইক পঢ়াই শুনাই ইমান শিক্ষিত কৰিব লাগে? অলপ ডাঙৰ হ'লেই তাইক মই বিয়া দিম। আপুনি এইবোৰ কি কথা কৈছে? তাইক শিক্ষিত কৰি নতুলালৈকে মই তাইক কেতিয়াও বিয়া নিদিওঁ। মই নিবিচাৰোঁ তাইৰ জীৱনটো মোৰ দৰে হোৱাটো। তাইক মই মানুহ কৰি গঢ়িব লাগিব। মই কম বয়সতে নপঢ়া নুশুনাকৈ বিয়া হৈ পস্তাই আছোঁ। তোৰ ভাগ্য ভাল, কম বয়সতে মই তোক বিয়া কৰালোঁ। মই যদি তোক বিয়া কৰি উদ্ধাৰ নকৰিলোঁ হয় তই আজিও মাৰো ঘৰতে বহি হৈ থাকিব লগা হ'ল হয়। চালি ভিখাৰীৰ জাত। মই বাৰু ভিখাৰীৰ জাত। আপুনি কি? আপোনাৰ এই ঘৰটোৰ বাহিৰে আৰু আছেনো কিটো? আৰু আপুনি কৈছে আপুনি মোক বিয়া কৰি উদ্ধাৰ কৰিলে। আপুনি মোক উদ্ধাৰ কৰা নাই, আপুনি মোৰ জীৱনটোহে শেষ কৰিলে। বহুত ভাল ভাল মানুহৰ ঘৰৰ পৰা সম্বন্ধ আহিছিল মোক বিয়া কৰাবলৈ। তোক বিয়া কৰাবলৈ মিনিষ্টাৰ আহিছিল, তইহে বিয়া নহ'লি? ছোৱালী হাৰামজাদী, মুখে মুখে কথা ক'বলৈ শিকিছে। দে চেইনডাল খুলিবলৈ দে মোক। নিদিওঁ বুলি কৈছে নহয়, নিদিওঁ মই চেইনডাল। চেইনডাল বিক্ৰী কৰা টকাকেইটা শেষ হোৱাৰ পিছত কি কৰিব? তাৰপিছত আপুনি কি বিক্ৰী কৰিব? আৰু আছে কি বিকিবলৈ? আমাৰ মাক জীয়েকক বিক্ৰী কৰিব তাৰপিছত আপুনি ন? প্ৰয়োজন হ'লে মই তহঁত দুজনীকো বিক্ৰী কৰি দিম। দে বুলি কৈছোঁ, চেইনডাল ভালে ভালে খুলি দে। নিদিওঁ বুলি কৈছে নহয়, নিদিওঁ মই। তোৰ বহুত সাহস বাঢ়িছে ন? তই মোৰ মুখে মুখে কথা ক। দেউতা, তুমিনো মাৰ লগত কিয় এনেকৈ কাজিয়া কৰি থকা? মায়ে চেইনডাল বিক্ৰী কৰিবলৈ নিদিয়ে। সেইডাল তোমালোকৰ বিয়াৰ একমাত্ৰ চিনাকি। তুমিনো চেইনডাল বিকিবলৈ কিয় ইমান জোৰ কৰিছা? তই মনে মনে থাক। মাক চাই জীয়েকেও মোৰ মুখে মুখে কথা ক'বলৈ পৰা হ'ল। তহঁত দুজনীক মই চাই আছোঁ ৰ। তহঁতৰ মুখখন বাঢ়িছে। তহঁতৰ জিভা কাটিব পাৰোঁ নে নোৱাৰোঁ মোক চাই ল'বি। এই মানুহজন কেতিয়া সলনি হ'ব বাৰু? মা, তুমি নাকান্দিবা। তুমি কান্দিলে মোৰ বহুত বেয়া লাগে মা। মা, দেউতাই বাৰু তোমাক চব সময়তে কিয় ইমান বেয়া ব্যৱহাৰ কৰে? মাজে মাজে দেউতাই তোমাক মাৰপিটো কৰে। মোৰ বহুত বেয়া লাগে। তোমাক কি দেউতাই ভাল নাপায় নেকি বাৰু? পায়ো মাজনী, তোমাৰ দেউতাই মোক বহুত ভাল পায়। এইকেইদিন দেউতাৰ কাম বন নাই যে, হাতত পইচা পাতিও নাই। হাতত পইচা পাতি নাথাকিলে দেউতাৰ খং উঠি থাকে। সেইকাৰণে দেউতাই মোকেই খং কৰি থাকে। তুমি চিন্তা নকৰিবা, দেউতাই মোক বহুত ভাল পায়। পইচা পাতি হ'লে দেউতাৰ আকৌ খংবোৰ কমি যাব চাবা। হয় নেকি মা? তেনেহ'লে তুমি আৰু এতিয়া কান্দি নাথাকিবা। চকুৰ পানী মোচা। নাকান্দো দিয়া, তুমি পঢ়ি থাকা। ভালদৰে পঢ়িবা দেই মাজনী। হ'ব মা। মা, ভাতৰ লগত খাবলৈ একো নাই নেকি? একো নাই মাজনী। আজি এনেকৈ খালী ভাতকে খোৱা। কাইলৈ বাৰু দেউতাই পইচা পালে কিবা এটা আনিবলৈ ক'ম। হ'ব দিয়া। তহঁত মাৰে জীয়েৰৰ কিহৰ ইমান কথা? আপুনি আহিলে? ক'লৈ গৈছিল ন? মই ক'ত গৈছিলোঁ তোক কিয় লাগে? তোক কৈ যাব লাগিব নেকি? মোৰ ভোক লাগিছে, খাবলৈ কিবা এটা দে। আপুনি ভৰি হাতকেইটা ধুই আহক, গৈ যাওক। মই আপোনাৰ কাৰণে ভাত বাঢ়ো। কি বনাইছ আজি? কি বনাইছো বুলি সুধিছে যে? ঘৰত কি বজাৰ পাতি আছে? ঘৰখনত কি আছে নাছে আপোনাৰ দেখোন একো খবৰে নাই। একো বনোৱা নাই, খালী ভাত বনাইছো মই। গৰ্ভৱতী হ'লে বেলেগ মানুহে কিমান ভাল ভাল বস্তু খায়। দেহটোত কিমান শক্তিৰ প্ৰয়োজন। আপোনাৰ জানো সেইবোৰ কিবা খবৰ আছে? ঘৰখনলৈ কিবা এটা বজাৰ কৰি আনেনে কেতিয়াবা? ভাল ভাল বস্তু খোৱাটো দূৰৰে কথা, সময়মতে আমাৰ কপালত ভালকে ভাতকেইটাও নোজোৰে। কি ক'লি তই? তই সময়মতে ভাতকেইটা খাবলৈ নাপাওঁ? তই কি বুজাবলৈ বিচাৰিছ? তাৰমানে মই তোক ভাত খাবলৈ নিদিওঁ? দিয়ে, কেতিয়ানো নিদিয়ে বুলি ক'লো? সদায় সদায় আৰু তেল নিমখেৰে ভাত কিমান খাম? তেল নিমখৰ ভাতে কিমান দেহত বল পায় আৰু শক্তি পায়। আজি 2-3 মাহ ধৰি মই ভালকে কাম এটা কৰিব পৰা নাই। হাতত এটা পইচা নাই। মই তোক ক'ৰ পৰা ভাল ভাল বস্তু আনি খুৱাম? যি পাইছ তাকেই খা। আপুনি কাম নোপোৱাকে থকা নাই। কাম ঠিকেই পাই আছে, কিন্তু আপুনি কাম কৰিবলৈ এলাহ কৰে। মোৰ মুখে মুখে তৰ্ক কৰি মোৰ মূৰটো গৰম কৰি নলবি দেই। একে গাত খান্দি মাৰে জীয়েৰে দুইজনীকে পুতি থৈ দিম। পত্নী সন্তানৰ গাত হাত তুলিব পৰাকে সেই তেজখিনিহে আছে, তাৰ বাহিৰে একো নাই। যি পুৰুষে মাইকী মানুহৰ গাত হাত তোলে সেই পুৰুষক পুৰুষ বুলি নকয়, কাপুৰুষ বুলি কয়। কাপুৰুষ। ভাল হ'বলৈ থাক কৰি দিনক দিনে অত্যাচাৰবোৰ বাঢ়িহে গৈছে। মই অত্যাচাৰ কৰা নাই, মোক অত্যাচাৰ হ'বলৈ বাধ্য কৰাইছ তই। ইমান মাৰিছো, তথাপিও তাই মুখখন কমাব পৰা নাই মই। আপুনিতো মানুহৰ নামত এজন কলংক। এই গৰ্ভৱতী মানুহক কোনে মাৰে? আপোনাৰ দৰে পশুবোৰে মাৰে। আপোনাৰ মাও এজনী মাইকী মানুহ। আপোনাকো 10 মাহ 10 দিন গৰ্ভত ৰাখিয়ে মায়ে জন্ম দিছে। সেইখিনি দুখ বেদনা যদি আপুনি বুজি পালে হয়, আজি আপুনি মোৰ লগত ইমান অত্যাচাৰ নকৰিলে হয়। দেউতা, তুমি আৰু মাক আজিৰ পৰা মাৰধৰ নকৰিবা। মাক তুমি মাৰিলে মায়ে কান্দা কটা কৰে। মায়ে কান্দিলে মোৰ বহুত দুখ লাগে। তাই মাকক মাৰিলে দুখ লাগে?
ঐ তই বহি বহি জীয়েৰক এইবোৰকে শিকাই থাক ন ভাল কথা ভাল বুদ্ধি শিকাবলৈ নোৱাৰ এইবোৰ চব আপোনাৰ কাৰণে হৈছে মাক চাইহে জীয়েক এটা কথাও এৰি নিদিয়ে জীয়েকে কি শিকিব মাকৰ পৰা এই বেয়াবোৰেই শিকিব মা দেউতাই আকৌ খং কৰি গুচি গ'ল যাওক দে তই এইবোৰ ভাবি মন বেয়া নকৰিবি লাহে লাহে চব ঠিক হৈ যাব তই এইবোৰ চিন্তা কৰি নাথাকিবি ভাতকেইটা খাই শুই থাকগৈ যা আপুনি যে এনেকৈ অতবহা ততবহা কৰি ফুৰিছে তাতকৈ সেই খৰি কেইডালমানকে কাটি নিদিয়ে কিয় মইনো এইটো ৰেহাই খৰি কাটিব পাৰিমনে মই এতিয়াতো খৰিকেইডালো কাটি দিব লাগিব নেকি সেইখিনি তই কৰি ল'ব নোৱাৰ মা মই স্কুললৈ যাওঁ ঐ চাওঁ এইফালে আহচোন কি হ'ল দেউতা তোক মই স্কুল যাব নালাগে বুলি কৈছিলোঁ নে নাই স্কুললৈ গৈ তই কি কৰিবি উচ্চ শিক্ষাৰে তাই শিক্ষিত হ'ব তাই আমাক ৰজা কৰি দিব মাজনী তুমি যোৱা স্কুল দেৰি হ'ব এতিয়া আহিছোঁ মা মোৰ কথা ক'ত শুনিব তাই মাকৰ কথাহে শুনিব ঐ তই যে ছোৱালীজনীক স্কুললৈ যাব দিছ তাইক তই ক'ৰ টকাৰে পঢ়াবি আজিকালি ভালদৰে পঢ়িলে চৰকাৰে বহুত সুবিধা দিয়ে আপুনি তাইক স্কুললৈ যাবলৈ মানা কৰি নাথাকিব ছোৱালীজনীৰ ভৱিষ্যতৰ কথা আছে আৰু প্ৰয়োজন হ'লে মই কাম কৰিম মই ঘৰে ঘৰে কাম বন কৰি তাইক মই পঢ়া শুনা কৰাম আৰে মই তোৰ কথা বুজি পোৱা নাই ছোৱালী মানুহক ইমান পঢ়া শুনা কৰে কি লাভ আছে দুদিন পিছত তাই লোকৰ ঘৰৰ বোৱাৰী হ'বগৈ তাইক পঢ়াই শুনাই একো লাভ নাই এইবাৰ তই ল'ৰা সন্তান এটা জন্ম দিব লাগিব কেনেবাকৈ যদি তোৰ আকৌ ছোৱালী সন্তান জন্ম হয় তোক চাবি কিন্তু মই কি কৰিম মুখখন হ'লে তাই ক'ব নালাগে বন্দুকৰ গুলি নিচিনা থমথমাই থাকে কিন্তু কামত হ'লে একো নাই এইবাৰ মোক ল'ৰা সন্তান এটা লাগিব বুলি কৈছোঁ নহয় লাগিবই ভগৱানে যি দিব সেয়াই হ'ব মানুহে নিজে কৰোঁ বুলি কৰি ল'ব পৰা কাম নহয় নহয় ভগৱানে যাক ছোৱালী দিব লাগে বুলি ভাবে তাক ছোৱালী দিব যাক ল'ৰা দিব লাগে বুলি ভাবে তাক ল'ৰা দিব এইখন পৃথিৱীত ভগৱানেই সৰ্বশক্তি ইয়াত আপোনাৰ বা মোৰ কোনো হাত নাই যদি এইবোৰ নিজেই কৰি ল'ব পৰা কাম হ'লে তেনেহ'লে কাৰো ঘৰত অকল ছোৱালীয়ে দুজনী অকল ল'ৰাই দুটা নহ'ল হয় চবৰে ঘৰত ল'ৰা ছোৱালী সমান হ'ল হয় ঐ তই মোক বেছি বুজাবলৈ চেষ্টা নকৰিবি মই এইবোৰ একো বুজি নাপাওঁ এইবাৰ যদি কেনেবাকৈ তোৰ ছোৱালী সন্তান জন্ম হয় তোক মাৰি ঘৰত থৈ আহিমগৈ আপুনিতো কথাই কথাই মোক মাৰ ঘৰত থ'বলৈ যায় মই বুলিহে আপোনাৰ দৰে কাপোৰ এটাৰ লগত সংসাৰ কৰি আছোঁ ইমান দিনে মোৰ ঠাইত যদি আন ছোৱালী হ'ল হয় কেতিয়াবাই গুচি গ'লগৈ হয় কি ক'লি তই মোক কাপুৰুষ বুলি কৈছ কৈছোঁ তোক আজি মই আপোনাৰ ভৰি ধৰিছোঁ আপুনি আৰু মোক নামাৰিব মই আপোনাৰ ভৰি ধৰিছোঁ ভৰিত ধৰিবলৈ আহিছ হা মৰ মা তোমাৰ গাটো বেছি বেয়া লাগিছে নেকি উশাহটো ল'বলৈ বৰ কষ্ট পাইছোঁ দেউতাও আহি পোৱা নাই দেউতা আহি পোৱা হ'লে তোমাক হস্পিটেললৈ যাব পাৰিলোঁ হয় কি হৈছে তহঁত দুজনীৰ দেউতা তুমি আহিলা মাৰ গাটো বহুত বেয়া উশাহ ল'বলৈ কষ্ট পাইছে মাক হস্পিটেললৈ যাব লাগিছিল দেউতা মাৰো একো হোৱা নাই দে ভয় কৰিব নালাগে দুপৰীয়া মই মাৰিলোঁ যে এতিয়া ইয়াৰ ভেকচিন ধৰি আছে নহয় দেউতা মায়ে ভেকচিন ধৰা নাই মায়ে সঁচাকৈ উশাহ ল'বলৈ কষ্ট পাইছে মাক হস্পিটেললৈ যাব লাগিব তোৰ মাৰে ইমান সহজতে নমৰে দে তই চিন্তা কৰিব নালাগে দেউতা এইখিনি সময়ত তুমি এইবোৰ কি কথা কৈছা মায়ে উশাহ ল'বলৈ কষ্ট পাইছে মোৰ কিন্তু বহুত ভয় লাগিছে মাক ডক্টৰক দেখুৱাব লাগিব ডক্টৰৰ ওচৰলৈ নিব লাগে বুলি কওঁতেই ডক্টৰৰ ওচৰলৈ নিব নোৱাৰোঁ নহয় হস্পিটেলখন ওচৰত হোৱা হ'লে বেলেগ কথা আছিল এই ৰাতিখন মই এতিয়া কেনেকৈ লৈ যাওঁ তই আইতাৰলৈ খবৰ দে আইতা আহি ৰাতিপুৱা হস্পিটেল লৈ যাব মই নোৱাৰোঁ তাইক হস্পিটেল নিব দেউতা আইতাক বাৰু পিছে পৰি খবৰ দি থাকিম কিন্তু মাক এতিয়া হস্পিটেল নিব নোৱাৰিলে তুমি কিবা এটা ঔষধ আনি দিয়া এই ৰাতিখন মই ক'ত ডক্টৰ পাম ক'ৰ পৰা মই ঔষধ আনি দিম মোৰ কিন্তু বহুত ভয় লাগিছে দেউতা মাক এনেকৈ চাই থাকিব নোৱাৰি কিহৰ ভয় ভয় মাৰি আছ মাৰে নমৰে দে তই ইমান ভয় কৰিব নালাগে মা তুমি চিন্তা নকৰিবা তোমাৰ ভাল হ'ব ৰ'বা মা 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 তুমি নামাতা কিয় মা জোঁৱাই এয়া তুমি মোৰ ছোৱালীজনীৰ লগত কি কৰিলা মই জীয়াই থাকোঁতে মোৰ চকুৰ সন্মুখত মোৰ ছোৱালীজনীৰ মৃতদেহ মই একেবাৰে সহ্য কৰিব পৰা নাই জোঁৱাই তুমি তাইক কিয় অৱহেলা কৰিলা তুমি তাইক সময়মতে কিয় হস্পিটেল নিনিলা এতিয়া চাগে তোমাৰ বহুত ভাল লাগিছে ন তাই মৃতদেহটো এনেকৈ চোতালত উলিয়াই থৈ আমি কান্দি আছোঁ তুমি চাই চাগে বৰ ভাল পাইছা ন মাজনীও তই ইমান সোনকালে আমাৰ ওচৰৰ পৰা কিয় গুচি গ'লিগৈ কোন মাকে সহ্য কৰিব পাৰে নিজৰ মাকৰ সন্মুখতে ছোৱালীজনীৰ মৃত্যু হোৱাটো তোৰ এই অকণমানি ছোৱালীজনীক কিয় তই এৰি থৈ গ'লিগৈ তই নহ'লে তাই অকলে কেনেকৈ ডাঙৰ হ'ব তাই বহুত কষ্ট পাব তই এনেকৈ কিয় গুচি গ'লি মা মাজনী কি কৰিছ ঘৰ সাৰিছোঁ দেউতা এইফালে চাচোন কোন আহিছে এওঁ কোন দেউতা মই দেখোন চিনি পোৱা নাই এয়া তোৰ নতুন মা মই তোৰ কাৰণে নতুন মা আনিছোঁ দেউতা বিউটি ব'লা ভিতৰলৈ ব'লা তুমি দেখোন মোক কৈছিলা তোমাৰ ঘৰটো একেবাৰে তাজমহলৰ দৰে ক'ত তাজমহলৰ দৰে ইমান ভগা জুপুৰি এইটোৱে আমাৰ তাজমহল তোমাৰ নামটো যেনেকৈ বিউটি তোমাৰ মনটোও তেনেকৈ বিউটিফুল কৰি ৰাখিবাচোন তেতিয়া দেখিবা এইটোৱে তোমাৰ কাৰণে তাজমহল হৈ পৰিব মুখেদি ক'লেই সকলো কথা সঁচা হৈ নাযায় নহয় তুমি মোক ৰাণী কৰি ৰাখিম বুলি আনিছিলা চাবা কিন্তু তুমি মোক ৰাণী কৰি ৰাখিব লাগিব হ'ব দিয়া তুমি চিন্তা নকৰিবা মই তোমাক ৰাণী কৰি ৰাখিম ঐ ছোৱালী মোৰ বহুত গৰম লাগিছে মোৰ কাৰণে ঠাণ্ডা পানী এগিলাচ লৈ আহচোন মাজনী যা ধুনীয়াকৈ ঠাণ্ডা পানী এগিলাচ লৈ আহ ব'লা ভিতৰলৈ আপুনি কিন্তু মোৰ লগত যি কৰিলে সেয়া একেবাৰে ভাল নকৰিলে ইমান মিছা কথা কৈ মোক বিয়া পাতিব নালাগিছিল নহয় আপুনি যদি ইমান ভিকহু বুলি জানিলোঁ হয় মই কেতিয়াও আপোনাৰ লগত বিয়া নহ'লোঁ হয়
বিউটি হ'ব দিয়া মই কাম কৰিম নহয় কাম কৰিলে মোৰ হাতলৈ পইচা আহিব আৰু পইচা হ'লে তোমাৰ সকলো অভাৱ মই পূৰাম দেউতা মই আহিছোঁ ঐ চলি ৰবি তই এনেকৈ সদায় সদায় স্কুললৈ গ'লে ঘৰৰ কাম কোনে কৰিব মই কৰিম নেকি মই কি এইখন ঘৰৰ বান্দি বুলি ভাবিছা নেকি তই মোৰ কাপোৰ অলপ ধুবলগীয়া আছিল যা কাপোৰখিনি ধুই পেলাগৈ আৰু পাকঘৰত বাচন কেইখনমান আছে সেইখিনি ধুই পেলাগৈ মই বাচনখিনি ধুলোঁ এতিয়া মই আপোনাৰ কাপোৰ ধুব নোৱাৰিম এতিয়া মোৰ স্কুলৰ সময় স্কুল যাম মই বাহ তাই স্কুললৈ যাব স্কুললৈ গৈ তাই মাষ্টৰণী হ'ব মই তোক স্কুল যোৱা বন্ধ কৰি আছোঁ কেনেকৈ বন্ধ কৰোঁ চাই ল'বি তোক 2 এদিনতে মই তোৰ মোমাই ঘৰলৈ পঠিয়াই দিম ইয়াত তোক মই ৰাখি থাকিব নোৱাৰিম কিয় মামাৰ ঘৰলৈ যাম মোৰ নিজৰ ঘৰ থাকোঁতে মই মামাৰ ঘৰত কিয় থাকিমগৈ আপুনি কি মামাৰ ঘৰত থাকি ডাঙৰ দীঘল হৈছে নেকি বাহ এইজনী দেখোন বৰ ডাঙৰ ডাঙৰ কথা বিউটি হ'ব দিয়া অকণমান ঠাণ্ডা হোৱাচোন মই ঠাণ্ডা হ'ব লাগে হা আপোনাক এটা কথা কৈ দিছোঁ শুনক এইজনীক 2 এদিনৰ ভিতৰতে মোমাইকৰ ঘৰত থৈ আহিবগৈ এইজনীক মই ইয়াত চাই থাকিব নোৱাৰোঁ মুখখন ইমান চোকা মোৰ মুখে মুখে তৰ্ক কৰে তাইক মই কি ডাঙৰ কথাটো কৈছিলোঁ কাপোৰকেইখন ধুবলৈ দিছিলোঁ তাতে তাই মোক ইমান ডাঙৰ ডাঙৰ কথা কৈছে তাইক যদি মোমাইকৰ ঘৰত থৈ আহিবগৈ নহ'লে কিন্তু মই গুচি যামগৈ মাৰ ঘৰলৈ এইখন ঘৰত হৈ তাই থাকিব নহ'লে মই থাকিম দেউতা তুমি কি সঁচাকৈ মোক মামাৰ ঘৰত থৈ আহিবাগৈ মই মামাৰ ঘৰত থাকিবগৈ নিবিচাৰোঁ মই ইয়াতে থাকিব বিচাৰোঁ দেউতা মই ইয়াতে থাকি পঢ়া শুনা কৰিম মাৰৰ মাথাটো গৰম হৈ আছে অকণমান ঠাণ্ডা হোৱালৈ কেইদিনমান তই মামাৰ ঘৰতে থাকিবগৈ লাগিব মাজনী কাইলৈ মই তোক মামাৰ ঘৰত থৈ আহিমগৈ মাৰ যেতিয়া মাথাটো ঠাণ্ডা পৰিব মই তেতিয়া তোক লৈ আহিমগৈ তই এতিয়া যা স্কুললৈ যা বিউটি ঠিকেই কৈছে এইক মই মোমাইকৰ ঘৰতে থ'বগৈ লাগিব জোঁৱাই তুমি তাইক আমাৰ ঘৰত থ'বলৈ আহিছা আমি বেয়া পোৱা নাই কিন্তু তাই মাকৰ মৰমৰ পৰাও বঞ্চিত হ'ল এতিয়া যদি দেউতাকৰ মৰমৰ পৰাও তাই আঁতৰি থাকিবলগীয়া হয় তাই দেখোন বৰ অকলশৰীয়া অনুভৱ কৰিব তাই ঘৰত থাকিলে মনটো বৰকৈ মাৰি থাকে মা সেইকাৰণেহে মই কেইদিনমান তাইক ইয়াতে থাকক বুলি ভাবিছোঁ কিন্তু তাই এনেকৈ দুদিন থাকিলে পঢ়া শুনা দেখোন বেয়া হৈ যাবগৈ মাকে তাইক লৈ বহুত সপোন দেখিছিল সেইটো বাৰু হয় কিন্তু তাই ইয়াত থাকিও পঢ়া শুনা কৰি ভাল মানুহ হ'ব পাৰিব নহয় এতিয়া জানো তাই স্কুল খুলি থকা নাই মাজ বাটতে তাই এনেকৈ ইয়াত থাকিলে পঢ়া শুনা কেনেকৈ কৰিব এনেকৈ এডমিশ্যনতো নিদিব ইয়াত স্কুলত মা হ'ব দিয়া তাই আমাৰ লগতে থাকক আমাৰ বাহিৰেনো তাই আপোন বুলিবলৈ আছে কোন ভিনদৈ আকৌ এতিয়া নতুনকৈ বিয়া পাতিছে তাত বা কি পৰিস্থিতি হৈ আছে সেইবোৰ আমাৰ আগত ভালদৰে ক'ব নোৱাৰিবও পাৰে হ'ব দিয়া তাই বাৰু আমাৰ লগতেই থাকিব কিন্তু মাজে মাজে তুমি তাইৰ খবৰ খাতি লৈ থাকিবা হ'ব মা মই আহিয়ে থাকিম আপুনি চিন্তা নকৰিব মাজনী ব'ল ভিতৰলৈ ব'ল মা মই এতিয়া যাওঁ দিয়ক যোৱা মাজনী ভিতৰলৈ দুপৰীয়া ভাত খালিনে নাই খালোঁ আইতা ভিতৰলৈকে বিউটি ৰাতিপুৱা ইমান ষ্টাইল কৰিছা যে ক'ৰবালৈ যোৱা নেকি কিয় ঘৰত থাকিলে ষ্টাইল কৰিব নোৱাৰে নেকি পাৰে নহয় মই মানে এতিয়া কামলৈ যাম তুমি যে ভাত পানী একো বনোৱাই নাই সেইকাৰণে সুধিছোঁ ইমান ষ্টাইল কৰি আছা ক'ৰবালৈ যোৱাই নেকি আকৌ মই কি এতিয়া ভাত বনাই আপোনাক খুৱাই বুৱাই কামলৈ পঠিয়াব লাগিব নেকি নোৱাৰোঁ দেই মই এইবোৰ কৰিবলৈ মই এইখন ঘৰৰ চাকৰণী নহয় আপুনি দেখোন মোক কৈছিলে মোক ৰাণী কৰি ৰাখিব বুলি এতিয়া ক'তা মই নাই দেই মই একদম নোৱাৰোঁ এইবোৰ কাম কৰিবলৈ আপুনি কাম এটা কৰকচোন কামলৈ যোৱাৰ আগতে মোৰ দমকলৰ পাৰতে কাপোৰকেইটা পৰি আছে সেইকেইটা ধুই মেলি দি থৈ যাওক আপোনাৰ কামলৈ যাবলৈ এতিয়াও এঘণ্টা আছে ধুনীয়াকৈ ভাতকেইটা বনাইকৈ খাই যাব পাৰিব বিউটি মই কাপোৰ ধুব লাগিব তেনেহ'লে কোনে ধুব কাম কৰা মানুহ এজনে আনি দিয়ক নহ'লে হ'ব দিয়া মই বাৰু তোমাৰ কাপোৰকেইটা ধুই দিম সোনকালে যাওক কাপোৰকেইটা ধুই আহি ঘৰটো ঝাৰু মাৰি ভাত বহাই দিয়কহি এনেই মই আপোনাৰ চৌকাত ভাত বনাই খুৱাব নোৱাৰোঁ মোৰ কাৰণে দুপৰীয়া ভাতকেইটা ধুনীয়াকৈ বাঢ়ি ঢাকি থৈ যাব হ'ব দিয়া মানে ৰৈ থাকিব নালাগে যাওক সোনকালে কামত লাগকগৈ পৰি এই সিদ্ধান্তটো তুমি কিন্তু একদম ভাল সিদ্ধান্ত নল'লা দেই তাইক ইয়াত ৰাখিম বুলি ভাবিছিলা যদি মোক এবাৰ নুসুধিলা কিয় হ'ব দিয়া তুমি ইমান খং কৰিব নালাগে কেনেবাকৈ তাই শুনিলে কথাবোৰ বেয়া হ'ব মাক নোহোৱা ছোৱালী আমাৰ বাহিৰেনো তাই আপোন বুলিবলৈ আছে কোন দেউতাকটো আছিল তাকো কি দ্বিতীয় বিবাহ কৰালে এতিয়া জানো তাই দেউতাকটো দেউতাক হৈ আছে যিয়ে নহওক সন্তান জন্ম দিছে যেতিয়া সন্তানৰ দায়িত্ব দেউতাকে ল'বই লাগিব মই তোমালোকৰ দুজনী মানুহকে কিমান কষ্টৰে চলাই আছোঁ মইহে জানো তাৰ উপৰিও আকৌ এতিয়া এজনী যিমান কষ্ট কৰি চলালেও সকলোৱে মোকতো ঘৰ যোৱাই বুলি হাঁহে কাম এটা কৰিবা দুদিনমান থাকক বাৰু দেউতাকক মাতি কিন্তু তাইক আকৌ পঠিয়াই দিবা ইয়াত তাইৰ দায়িত্ব আমি ল'ব নোৱাৰিম দেই হ'ব দিয়া মনে থাকা তাই শুনিলে বেয়া পাব নহয় গতিকে এইবোৰ কথা আগতীয়াকৈ ভাবি চিন্তি চাব লাগে হ'ব দিয়া ঘৰখন কিমান কষ্টৰে চলি আছোঁ মইহে জানো দেউতাকটো হৈ এজনী ছোৱালী দায়িত্ব ল'ব নোৱাৰে মোৰ মূৰৰ ওপৰত জাপি দিব আহিছে ঘৰটো ঝাৰু মাৰোতে আপোনাৰ ইমান সময় লাগেনে বেলেগ কাম কেতিয়া কৰিব হৈছে ৰ'বা জলদি কৰক অলপ মোৰ আগৰ সংসাৰখনেই ভাল আছিল মই মিতালীক বহুত কষ্ট দিলোঁ তাইক যদি মই অলপ যতন ল'লোঁ হয় তাই কিজানি আজি মৃত্যুমুখত পৰিবলগীয়া নহ'ল হয় আৰু ময়ো এনেকৈ কাম বন কৰিবলগীয়া নহ'ল হয় মোৰ আগৰ সংসাৰখন দুখীয়া আছিল যদিও বহুত সুখৰ আছিল তাই ঘৰখন বৰ আটোমটোকাৰিকৈ ৰাখিছিল এইবোৰ চব মোৰ ভুলৰ কাৰণেই হৈছে ইমান ভাগৰ লাগিছে ভাগৰটো অলপ মাৰি লওঁ হেৰি আপোনাৰ বৰ কষ্ট হৈছে ন মাজনীকনো মোমাইকৰ ঘৰত কিয় থৈছেগৈ তাইও তাত বহুত কষ্টত আছে তাইক আপুনি সোনকালে ইয়ালৈ লৈ আহকগৈ আপোনাৰে অলপ সহায় হ'ব ঘৰ সৰা চোতাল সৰা কাঁহী বাতি ধোৱা এইবোৰত তাই আপোনাক অকণমান সহায় কৰি দিব পাৰিব মাইকী মানুহৰ কামবোৰ দেখাতহে সহজ কৰিবলৈ বহুত টান
আপুনি তাইক সোনকালে তাৰ পৰা লৈ আহকগৈ তুমি সঁচাকৈ মোৰ ওচৰলৈ আহিছিলা ক'ত গ'লাগৈ তুমি সঁচাকৈ বাৰু মোৰ ছোৱালীজনী তাত কষ্টত আছে নেকি নাই নাই মই তাইক সোনকালে লৈ আহিবগৈ লাগিব মাকে ঠিকেই কৈছে মোৰ ছোৱালীজনী যদি ইয়াত থাকিল হয় ময়ে অকণমান কামত সহায় পালোঁ হয় মোৰ ছোৱালীজনীক মই লৈ আহিবগৈ লাগিব তাই আমাৰ পৰা আঁতৰত থাকি কষ্টত আছে বুজিছোঁ সেইকাৰণে মাকে মোক এনেকৈ সপোনত দেখা দিছেহি মই তাইক আজি আবেলিয়ে গৈ লৈ আহিমগৈ মই আৰু কাৰো কথা নুশুনো এইবাৰ মই বিউটিৰ কথাও নুশুনো বিউটিৰ কথা শুনিয়ে মই মোৰ সংসাৰখন শেষ কৰি পেলালোঁ এতিয়া মই ছোৱালীজনীকো শেষ কৰিব নোৱাৰোঁ মই তাইক আজিয়ে লৈ আহিমগৈ বিউটি মোৰ পৰা গুচি গৈ যাব মই আৰু দেৰি কৰি নাথাকোঁ সোনকালে যাওঁ